যিবিলাক ছ'চিয়েল মিডিয়াত শব্দ ওলাইছে যে কামাখ্যা অম্বুবাচীৰ সময়ত ৰঙা হয়, কাপোৰ দিলে ৰঙা হয়, এইবিলাক সম্পূৰ্ণ মিঠাই এটা ভুৱা। যিসকলে এইটোৰ ওপৰত বিশ্বাস কৰে তেওঁৰ ভাল নহয়, বিপদে হ'ব। প্ৰকৃত অৰ্থত দেৱী মা কামাখ্যা স্বৰূপা আমিবোৰ ইয়াতে জন্ম ধৰি ইয়াতে আছোঁ। পূৰ্বজে যেনেকৈ আমাক শিকাইছিলে তেনেকৈহে বস্তুটো আজিলৈকে আমি পৰম্পৰা ৰক্ষা কৰিছোঁ। সেই সময়ত গৰ্ভগৃহত কোনো এজন ব্যক্তিৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে। আমিবোৰ ইয়াৰে জন্ম বাসিন্দা পূজাৰী আমিলৈকে আজিলৈকে পৰিলক্ষিত হোৱা নাই দেৱী স্বৰূপা কেনেকুৱা হয়। এইটো এটা লোকবিশ্বাস আৰু সেই বিশ্বাসৰ ওপৰত আজিলৈকে সকলো ভক্তগণ মা কামাখ্যালৈ আহি মৌনতা অৱলম্বন কৰি থকাটোৱে আজিৰ যুগত এই মহাযুগৰ উদ্দেশ্য। ইয়াত কোনো ঢোল ঢাকৰ উৎসৱমুখৰ পৰিৱেশ কোনো ধৰণৰ হ'ব নালাগে। এটা আপোনাৰ মাধ্যমেদি মই আগতেও জনাইছোঁ, এতিয়াও জনাইছোঁ যে এইটো এটা মহাযুগ, এইটো এটা উৎসৱহে, এই কোনো মেলা সদৃশ নহয়।